মইৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী নাছিৰুদ্দিন ওৰফে নাছিৰ মুন্সি বিগত 2 বছৰ ধৰি আত্মগোপন কৰি ফুৰা মৰিগাঁও আৰক্ষীৰ মূৰৰ কামৰণি কুখ্যাত চাইবাৰ অপৰাধী নাছিৰুদ্দিন ওৰফে নাছিৰ মুন্সিক আজি পুৱতি নিশা মইৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাতিকটা পথাৰৰ ভিনিয়েকৰ ঘৰৰ পৰা আটক কৰে মইৰাবাৰী আৰক্ষীয়ে। মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নিৰ্দেশত মইৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত চাইবাৰ অপৰাধীটোক। মইৰাবাৰী আৰক্ষী থানাত পূৰ্বে ৰুজু হৈ থকা 18/2024 নম্বৰ গোচৰৰ ভিত্তিত আটক কৰে কুখ্যাত চাইবাৰ অপৰাধীটোক। চাইবাৰ অপৰাধী নাছিৰ বিগত কেইবা বছৰে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধত জড়িত হৈ থকাৰ উপৰিও পলাতক আছিল। ইতিমধ্যে নাছিৰক মৰিগাঁও আৰু মইৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মইৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24 লাইভ।